গাখীৰ খুৱাই সাপ কোনেও পুহিব নিবিচাৰে। নন্দিনী কাশ্যপৰ যোনসকল বন্ধু হুৱে বাৱে থকা যোনসকল লগৰ সতীৰ্থ, তো এতিয়া বৰ্তমান সময়ত সেই সতীৰ্থসকলেও নন্দিনী কাশ্যপৰ বদনাম গাবলৈ ল'লে। এটা গাত চেকাৰ লগা পাছতেই নন্দিনী কাশ্যপৰ সতীৰ্থসকলেও বন্ধুসকলেও বদনাম গাবলৈ ল'লে। নন্দিনী কাশ্যপৰ জামিন নাকচ কৰিলে। হয়, আপোনালোকে ঠিকেই শুনিছে, নন্দিনী কাশ্যপৰ জামিন নাকচ কৰিলে। নমস্কাৰ, মই বিকাশ বক্সাৰ সোণোৱাল। মোৰ এই বিকাশ বক্সাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে মই আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছোঁ, এই ভিডিঅ'টো উদ্দেশ্য ঠিক আছে, এইটো নহয় যেন নন্দিনী কাশ্যপক ছাপোৰ্ট কৰি বনোৱা গৈছে। আচলতে নন্দিনী কাশ্যপক ছাপোৰ্ট কৰি এই ভিডিঅ'টো বনোৱা নাই, স্পষ্টীকৰণটো মই আপোনালোকক দি দিছোঁ। কিন্তু এইটো কাৰণে বনাইছোঁ যেন মানুহক বিশ্বাস কৰিব নোৱাৰি। তো সেইটো উদ্দেশ্যেহে এই ভিডিঅ'টো বনাইছোঁ, যেন মানুহক কেনেকৈ বিশ্বাস কৰিব নোৱাৰি। তো আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব আচলতে মেইন বস্তুটো কি, মই কি ক'ব বিচাৰিছোঁ। তো সেইকাৰণে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলেহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আৰু ফেচবুকত যদি চাই আছে, ফেচবুক পেজটো যদি ফ'ল' কৰা নাই, ফেচবুক পেজটো ফ'ল' কৰি দিব। আপোনালোকে কথাটো ভাবকচোন, কি আচৰিত। মানে লগত থকা সতীৰ্থসকলেও নন্দিনী কাশ্যপৰ কথা কৈ দিছে যেন আচলতে নন্দিনী কাশ্যপ এনেকুৱাহে আছিল। মেকআপ আৰ্টিষ্টজনৰ পৰা আদি কৰি সকলোৱে ক'ব ধৰিছে যেন নন্দিনী কাশ্যপ এনেকুৱাহে আছিল। মই আকৌ আপোনালোকক ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো উদ্দেশ্য মই মানে নন্দিনী কাশ্যপক ছাপোৰ্ট কৰিব নোৱাৰা কথা নহয় আকৌ দেই, মানে মানুহক যেন বিশ্বাস কৰিব নোৱাৰি এই বস্তুটো বুজাবৰ কাৰণেহে মই এই ভিডিঅ'টো বনাইছোঁ দেই। বাৰে বাৰে এই কথাটো কৈ আছোঁ যেন নন্দিনী কাশ্যপক ছাপোৰ্ট কৰি ভিডিঅ'টো বনোৱা নাই। মই ক'ব বিচাৰিছোঁ যেন মানুহক কেনেকৈ মানে বিশ্বাস কৰিব নোৱাৰি এই বস্তুটো ক'বৰ কাৰণেহে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে নিউজত দেখি আছে, মই আপোনালোকক ক'বই নালাগে প্ৰথম অৱস্থাৰ পৰা মানে খেলটো কি হ'ল। ঠিক আছে, আমি সেই যেন এই চুমি বৰা, ঠিক আছে, এই চুমি বৰাৰ ক্ষেত্ৰতো আমি এই কথাকেইটাই আমি দেখিছিলোঁ। চুমি বৰা, ঠিক আছে, চুমি বৰাক মানে হুৱে বাৱে থকা যোনসকল লোক, সেই লোকসকলে কি ক'লে, নাই মই চিনি নাপাওঁ দেই, মই চিনি নাপাওঁ চুমি বৰা, মই কোন চিনি নাপাওঁ। মই চিনি পাইছিলোঁ, এনেকৈ চিনি পাইছিলোঁ যেন কৰ্মসূত্ৰে মানে মোৰ লগতে গান এটা কৰিবলৈ আহিছিল, এই গানটো কৰোঁতে চিনি পাওঁ, নাই মই চিনি নাপাওঁ। তো তেনেকুৱা নিচিনা কথা, ঠিক তেনেকুৱা নিচিনা কাণ্ডই হৈছে নন্দিনী কাশ্যপৰ লগত। মই আকৌ ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো মই নন্দিনী কাশ্যপক ছাপোৰ্ট কৰিব নোৱাৰা নাই। ঠিক আছে, নন্দিনী কাশ্যপে এটা ভুল কৰিলে যেন, ঠিক আছে, এটা ভুল কৰিলে, সমীল হকক যি গাড়ীৰে যি খুন্দা মাৰিলে, সেই খুন্দা মাৰি সেই সমীল হকক চিকিৎসালয়লৈ নিনিলে। ঠিক আছে, তো এইটোৱে ভুল কৰিলে, সেইকাৰণে ৰাইজৰ পৰা তো এনেকুৱা কথা শুনি আছে। আচলতে চিকিৎসালয়লৈ নিব লাগিছিল। ঠিক আছে, কথাটো এনেকুৱা ধৰণৰ, আচলতে দুৰ্ঘটনা কোনেও কৰোঁ বুলি নকৰেতো, কোনোবাই কি কৰোঁ বুলি কৰে নেকি? দুৰ্ঘটনা হৈ যায়। তো তেনেকুৱা নিচিনা কথা। সেইটো কাৰণে নন্দিনী কাশ্যপে এইটো কাৰণে ৰাইজৰ ৰোষত পৰিছে যেন, ৰাইজে সেইটো কাৰণে কৈছে যেন এইটো কামটো কিয় কৰিলি, এইটো কামটো কৰিব নালাগিছিল। ঠিক আছে, মানে যিহেতুকে এগৰাকী মহিলা হয় দেই, মহিলাগৰাকীয় কেনেকুৱা ধৰণৰ গুণ থাকিব লাগে। ঠিক আছে, তো সেই গুণখিনি নথকা কাৰণেই, পাছলৈ উভতি নোচোৱা কাৰণেই মানে বেয়া পাইছে। আচলতে এইটো এটা ডাঙৰ মানে এইটো এটা গাত মানে এটা ডাঙৰ মানে প্ৰভাৱ পৰিব কেৰিয়াৰৰ ক্ষেত্ৰত। আচলতে মই ছাপোৰ্ট কৰি বনোৱাই নাই, আকৌ ভিডিঅ'টো কৈ আছোঁ দেই, কিন্তু মানুহক যেন বিশ্বাস কৰিব নোৱাৰি, মই এই বস্তুটোহে কৈ আছোঁ। হয়, আপোনাৰ ক্ষেত্ৰতো এনেকুৱা হ'ব পাৰে। মানুহৰ বিপদ কেতিয়া কোন সময়ত আহিব কোনেও গম নাপায়। আজি মই আপোনালোকৰ আগত কথা কৈ আছোঁ। ঠিক আছে, মোৰ বন্ধুবৰ্গ আছে, মোৰ কেতিয়াবা বিপদ আহি যাব, মোৰ হুৱে বাৱে থকা সেই কেইজনেও মোৰ বদনাম গাই দিব, এইটো সঁচা কথা। তো সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, মানুহক বিশ্বাস নকৰিব। পাই থৈছোঁ এইবিলাক, বিশ্বাস কৰিলে মৰিব। মানুহৰ লগত ভাল সকলোৰ লগতে হৈ থাকিব লাগে।
ঠিক আছে আপোনাৰ হাজাৰটা ভাল গুণ আছে এটা ভুলৰ কাৰণেই হাজাৰটা ভাল গুণো বেয়া হৈ যাব ঠিক আছে তো সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো বনাই আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ আচলতে মই আকৌ ক'ব বিচাৰিছোঁ শেষত এই ভিডিঅ'টো কিন্তু মই নন্দিনী কাশ্যপক ছাপোৰ্ট কৰিব নোৱা নাই মানে মানুহক যেন বিশ্বাস কৰিব নোৱাৰি সেই বস্তুটোহে ক'ব বিচাৰিছোঁ আৰু দুটামান কথা কৈ দিওঁ মানে পটককৈ মনত পৰিছে আচলতে এই দুৰ্ঘটনা অকল দুৰ্ঘটনা মানে অকল নন্দিনী কাশ্যপৰ লগতে যেন এই দুৰ্ঘটনাটো হ'ল মানে এতিয়া এনেকুৱাকৈ মানে কিছুমান আমি ভিডিঅ' দেখা পাই আছোঁ এনেকুৱাকৈ কিছুমান নিউজ দেখা পাই আছোঁ যেন অকল দুৰ্ঘটনা যেন অকল নন্দিনী কাশ্যপৰ লগতেই হ'ল এই দুৰ্ঘটনাটো যেন প্ৰথম তো তেনেকুৱা নিচিনা হৈ আছে বস্তুটো আচলতে এই বস্তুটো এনেকুৱা হ'ব নালাগে আগতে দুৰ্ঘটনা হৈছে আৰু এতিয়াও হৈছে আৰু আগলৈকো হৈ থাকিব এই বস্তুটো কোনেও নহ'ব বুলি ক'ব নোৱাৰি ঠিক আছে কিন্তু সেই আগতে হৈ যোৱা দুৰ্ঘটনাবিলাক এনেকৈ কিয় চৰ্চা নহ'ল বহুতো হাৰি গৈছে ঠিক আছে আচলতে নন্দিনী কাশ্যপক যেনেদৰে এতিয়া শাস্তিমূলক দিয়া যোনটো ব্যৱস্থা কৰিছে এই বস্তুটো আগতেও হ'ব লাগিছিল এইটো বস্তু ভাল হৈছে কিন্তু এগৰাকীক ক'লা এগৰাকীক বগা এই বস্তুটো হ'ব নালাগে আইনখন সকলোৰে বাবে সমান হ'ব লাগে মই নন্দিনী কাশ্যপক ফলীয়া হৈ নন্দিনী কাশ্যপক ছাপোৰ্ট কৰি কথাখিনি কোৱা নাই আপোনালোকে নিশ্চয় কথাটো বুজি পাইছে সকলোকে এনেকুৱা ধৰণৰ শাস্তিমূলক দিয়া ব্যৱস্থাটো কৰিব লাগে হয়নে নহয় কওক তো এতিয়া কথাটো তেনেকুৱা ধৰণৰ আচলতে দুৰ্ঘটনা কোনো কৰোঁ বুলি নকৰে এই বস্তুটো তেনেকুৱা তো আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ মোৰ যোনখিনি মনৰ কথা সেই মনৰ কথাখিনি মই আপোনালোকক কৈছোঁ আচলতে মোৰ কোনো ডিগ্ৰী নাই মই কোনো সাংবাদিক নহয় মই কোনো উকিল নহয় মই এটা খেতি কৰা ল'ৰা মোৰ ঘৰ পাহাৰৰ কিনাৰত মই এটা খেতি কৰা ল'ৰা মই খেতি কৰোঁ আচলতে মোৰ প্ৰথম পৰিচয় মোৰ খেতিয়কহে তো সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ কিবা কিবি যদি ভুল ভ্ৰান্তি যদি হৈ গৈছে কথাকেইটা কওঁতে এইটো ক্ষমা কৰিব আচলতে ভাৰতীয় নাগৰিক বাক স্বাধীনতা আছে কথা কোৱাৰ সকলো অধিকাৰ আছে তো সেইকাৰণে মোৰ মনৰ কথাকেইটা আপোনালোকক কৈছোঁ তো আপোনালোকেও আপোনালোকৰ মনৰ কথাসমূহ ক'ব পাৰে তো ক'ত ক'ব যিহেতুকে মোৰ এটা নিজৰ ববীয়াকৈ এটা প্লেটফৰ্ম আছে এই য'ত ভিডিঅ'টো আপোনালোকে চাই আছে এইটো মোৰ নিজৰ প্লেটফৰ্ম তো মোৰ নিজৰ প্লেটফৰ্মটোত মোৰ মনৰ কথাখিনি কৈছোঁ কিন্তু আপোনালোকে আপোনালোকৰ মনৰ কথাসমূহ ক'ত ক'ব কমেণ্ট ছেকশ্যন আছে ঠিক আছে কমেণ্ট ছেকশ্যন কমেণ্ট বক্সটো খোলা ৰাখিছোঁ আপোনালোকে আপোনালোকৰ মনৰ কথাসমূহ এই কমেণ্ট বক্সত কমেণ্ট ছেকশ্যনত লেখক ঠিক আছে আপোনালোকে লেখক আপোনালোকৰ যি মন যায় আপোনালোকে কি ক'ব বিচাৰিছে কথাখিনি এই কথাখিনি সম্পূৰ্ণ কমেণ্ট ছেকশ্যনত লেখক মই প্ৰত্যেকটো কমেণ্ট চাওঁ ঠিক আছে ৰিপ্লাই নিদিব পাৰোঁ মানে ৰিপ্লাই দিয়াটো কোনো সম্ভৱ নহয় দেই কাৰণ কেলৈ বহুত মানে কমেণ্ট আহি যায়তো সেইটো কাৰণে গোটেইখিনি মানে ৰিপ্লাই দিয়াটো একদম সম্ভৱ এইটো হৈ নুঠে কিন্তু হ'লেও আপোনালোকৰ কমেণ্টসমূহ চাওঁ সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকেও আপোনালোকৰ মনৰ কথাসমূহ কমেণ্ট ছেকশ্যনত দিয়ক তেতিয়া বস্তুটো ভাল লাগিব ন কাৰণ কেলৈ এনেই কথাখিনি মনটোত ভাবি থাকিলে নহ'বতো কথাখিনি ক'ব লাগে তো সেইকাৰণে মই নিজৰ মনৰ কথাখিনি আপোনালোকৰ আগত মানে কথাখিনি কৈ দিছোঁ বস্তুটো এইটোহে তো তেনেকুৱা ধৰণৰ কথা সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে আপোনালোকৰ মনৰ কথাসমূহ কমেণ্ট বক্সত দিয়ক পাৰিলে ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ফেচবুকত যদি চাই আছে ফেচবুক পেজখন যদি ফ'ল' কৰা নাই ফেচবুক পেজটো ফ'ল' কৰি দিব ঠিক আছে তো ঠিক আছে হ'ব দিয়ক অন্য এটা দিনত অন্য এটা ভিডিঅ'ত আকৌ লগ পাম তো এই ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ ধন্যবাদ